নমস্কাৰ, মোৰ ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এয়া মই আজি লৈ লৈছোঁ ভাত কেৰেলা। দেখিছেনে, ভাত কেৰেলাবিলাক মানে গেলিয়ে গৈছে মাজে মাজে। সেইকাৰণে মই ডাঙৰ হ'লেও ইমানখিনি দুজনৰ কাৰণে বনাওঁ বুলি ভাবিছোঁ, কিন্তু ৰাখি দিলে বেয়া হৈ যাব নহয়নে, সেইকাৰণে মই ধুনীয়াকৈ বনাই পেলাওঁ। আৰু ইমান ফ্ৰেছ নহয়, দেখিছেনে, ইয়াৰ কাঁইটটো মানে দেখাই পোৱা নাযায়। কিমাননো আৰু নিজে বনাই ভাত খাম, বেলেগে বনোৱা এসাঁজো খাবলৈ মন যায় ন। আগতে মাহঁতে বনাই দিয়ে, খাই যে ভাল লাগে, হ'লেও এইটো নাখাওঁ সেইটো নাখাওঁ বুলি কওঁ। কিন্তু আজিকালি নহয়, আজিকালি চবেই খাওঁ। আৰু আগতে যেতিয়া ঘৰত থাকোঁ তেতিয়া বায়ে মানে মাতিবই, ওচৰতে বা এজনী বিয়া হৈছে, তাত মানে মাতিবই মোক, কিবা এটা বনালেই মাতিব, আহা খোৱাহি বুলি। আৰু মানে বেলেগৰ হাতৰ খানাটো যে খাবলৈ ইমান ভাল লাগে। এতিয়া কিন্তু নিজে বনাই খাই থাকিব লগা হয়, বেলেগৰ হাতেৰে বনোৱা খাই নাপাওঁ দেখোন। বেলেগে বনোৱা মানে টেষ্টিটো বেলেগ, নিজে বনোৱা টেষ্টিটো বেলেগ, নহয়নে? মোৰ মানে বেলেগে বনোৱা আমাৰ বাহঁতে বনালে মানে খাই ইমান যে ভাল লাগে। আৰু সেইকাৰণে কেতিয়াবা যদি বেলেগে বনোৱা খাবলৈ মন যায় নহয়, তেতিয়া হাজবেণ্ডকে বনাবলৈ কওঁ, আৰু তুমিয়ে বনোৱাচোন, আজি নিজে বনাই খাবলৈ মন নাই বুলি কওঁ। কিন্তু মোৰ হাজবেণ্ড খানা বনোৱাত পাকৈত দেই, একদম বহুত ভাল পায় খানা বনাবৰ কাৰণে। আপোনালোকৰ এনেকুৱা হয় নাই ক'বচোন। সেয়া মই ভাত কেৰেলাখিনি ধুনীয়াকৈ কাটি মেলি লৈ লৈছোঁ। বহুত দিন হাঁহ মাংস খোৱা নাই জানেনে, যেতিয়াৰ পৰা বিয়া হ'লোঁ, 1 বছৰ হৈ গ'ল। বহুত দিন মানে কি আৰু 1 বছৰ হৈ গ'ল। 1 বছৰ ধৰি হাঁহ মাংস খোৱা নাই, ভালকৈ লোকেল মুৰ্গীও খোৱা নাই। মানে কেতিয়াবা কিছুমান বস্তুৰ কাৰণে মানে বহুত মনত পৰে ঘৰখনলৈ। আৰু বেছিকৈ মোৰ মন গৈ আছে কচু খাবৰ কাৰণে। কচু অকণমান খাবলৈ মন গৈছে, কচু মানে এনেকুৱা পাত কচু যে, তেনেকুৱাবিলাক মানে খাবলৈ মন গৈ আছে, মন যায় মানে। বজাৰত কিনিলেও মানে পোৱা নাযায়, 3ডাল মানতে 50 টকা লয়। আৰু কচু কিনো কচুবিলাক বিকে, একো পাত্তাই নাপাওঁ। তাকে এয়া মই ভাত কেৰেলাখিনি ধুনীয়াকৈ কাটি লৈছোঁ, ডাঙৰকৈ কাটিছোঁ, যিহেতু মই অকণমান তেল বেছিকৈ দি ফ্ৰাই কৰিম। তেনেকুৱাকৈ মানে মই অকণমান ভাজি কৰিম হাজবেণ্ডৰ কাৰণে। মছলা পাতি নিদিওঁ বুলি ভাবিছোঁ, লাগে হ'লে তেলেই মানে অকণমান বেছিকৈ দি দিম। তথাপিতো মছলা পাতি বেছি নিদিওঁ, মানে মছলা পাতি বেছি মানে মই নিদিওঁৱেই আজি ভাজিটোত। তেনেকৈয়ে মই বনাম, আপোনালোকক দেখাই আছোঁ দেই। এইফালে ধুই লৈছোঁ ধুনীয়াকৈ, যিহেতু গোটাকৈ ধুই নল'লোঁ নহয়। আৰু এইফালে আলুখিনি মই বইল কৰি ৰাখিছিলোঁ, আলুখিনি যিহেতু সিজিবলৈ দেৰি লাগে, আৰু মই এইটো চব্জি বনাম বুলি ভবা নাছিলোঁ। এইটো চব্জি বনালে বাৰু আলুখিনি সিজি গ'লহেঁতেন, কিন্তু আলুখিনি আগতে বইল কৰি ৰাখোঁ মই সদায়, মানে যি চব্জি দিবৰ কাৰণে হ'লেও আলুটো যদি সিজি থাকে পটককৈ মানে চব্জিটো সিজি হৈ যায়। আৰু এয়া মই তেল দি দিলোঁ, পিঁয়াজ দি দিলোঁ, তেল অকণমান বেছিকৈ দি দিছোঁ। আৰু এই কেৰাহীটোত বনালে কেতিয়াও মানে জ্বলি নাযায়। এই সৰু কেৰাহীটো 100 টকা লৈছিলে, মেলাৰ পৰা আনিছিলোঁ মই। আৰু এয়া দেখিছেনে, মই দি দিছোঁ দেই চব্জিখিনি। তাত বাৰু অকণমান হালধি দি লৈছোঁ, এইফালে চব্জিখিনি দি দিছোঁ ধুনীয়াকৈ। মই হেতাখনে উল্টাই দিম আৰু এনেকৈ অকণমান টাইম সিজিব দিম। এই কেৰাহীটো সিজিলে মানে জ্বলিও নাযায়, বহুত ভাল মানে সিজাবৰ কাৰণে। এয়া দেখিছেনে বাৰু, সিজিয়ে গ'ল। আৰু এটা কেৰাহী আছে, তাত যদি মানে বনালোহেঁতেন, তেতিয়া কিন্তু কিবা ধৰণৰ মানে জ্বলি গ'লহেঁতেন পটককৈ, আৰু তেল বহুত খায় কেৰাহীটোত। এইটোত কিন্তু অকণমান তেল দিলেও মানে তেলখিনি কেতিয়াও শুকাই নাযায়। দেখিছেনে, ইমান ধুনীয়া হৈছে, দেখিয়ে খাওঁ খাওঁ লাগে মোৰ এনেকুৱাকৈ ভাজিলে মানে। কিন্তু মছলা পাতিবোৰ দিলে বেয়া লাগে মোৰ। এয়া মোৰ কাৰণে অকণমান কাঢ়ি লৈ, ইয়াৰ হাজবেণ্ডৰ কাৰণে জলকীয়া দি ধুনীয়াকৈ বনাই দিছোঁ। আৰু এইফালে বিলাহীও অকণমান দি দিছোঁ। এনেকৈ খাই নাই বাৰু আপোনালোকে ক'বচোন। মোৰ হাজবেণ্ডে কিন্তু চব্জিত
বিলাহী লাগিব। আজিকালি যিহেতু ইমান এবাৰ